ধিং সমষ্টিৰ হাইডুবিত SIR সম্পৰ্কীয় সজাগতা সভাত উপস্থিত থাকে ডক্টৰ হাৰুণ আহমেদ। বৰ্তমান অসমত চলি আছে ভোটৰ তালিকাৰ পৰীক্ষণ চমুকৈ SIRৰ কাম। ইতিমধ্যে নগাঁও জিলাটো আৰম্ভ হৈছে। তাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলাৰ অন্তৰ্গত ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তৰ হাইডুবি গাঁৱত এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়। সভাৰ আৰম্ভণিতে অসমৰ প্ৰাণৰ শিল্পী হিয়াৰা মধু জুবিন গাৰ্গৰ আত্মাৰ সৎগতি কামনাৰে মৌন প্ৰাৰ্থনাৰ অন্তত আৰম্ভ হৈ সভাখন। সভাত সভাপতিত্ব কৰে নাজিমুদ্দিনে। লগতে আলী হুছেইনে আধৰা সভাখনত কংগ্ৰেছ দলৰ ৰাজ্যিক সম্পাদক ডক্টৰ হাৰুণ আহমেদে SIR সম্পৰ্কে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। লগতে উক্ত সভাতে স্থানীয় যুৱক শাহজামাল শ্বৰিফুল ইছলামেও মূল্যৱান ভাষণ প্ৰদান কৰে। উক্ত সজাগতা সভাত হাইডুবি গাঁৱৰ প্ৰায় ৩০ শতাধিক পুৰুষ মহিলা উপস্থিত থাকে। বটদ্ৰাৰ পৰা শ্বাহ আলমৰ ৰিপৰ্ট, বটদ্ৰা লাইভ। ৰামপুৰ সত্ৰ গাঁও পঞ্চায়তৰ অধীনত ১, ২, ৩ নম্বৰ ৱাৰ্ডত যিসকল ভোটাৰ আছে তেওঁলোকক লৈ SIR সম্পৰ্কে এক আলোচনাত মিলিত হৈছিলোঁ। আপোনালোকে জানে SIR এক গুৰুত্বপূৰ্ণ বিষয় আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এজন সম্পাদক হিচাপে আৰু BLA প্ৰগ্ৰামৰ মাষ্টাৰ ট্ৰেইনাৰ হিচাপে আৰু মোৰ গৃহ সমষ্টি আৰু মোৰ গাঁও হিচাপে মোৰ কৰণীয় যথেষ্টখিনি ইয়াতে আছে। ৰাইজক লৈ আজি বহি পোনপ্ৰথমেই আমাৰ প্ৰয়াত শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ আত্মাৰ সদ্গতিৰ কাৰণে মৌনতা আৰু শান্তি সভা পাতিছোঁ আমি। তাৰ পিছতে SIR সম্পৰ্কে আমি বিভিন্ন কথা আলোচনা কৰিছোঁ। ৰাইজৰ মাজত যিখিনি সন্দেহ আছিল বিভিন্ন কথাবিলাক এই কথাবিলাক দূৰ কৰিছোঁ। SIR প্ৰক্ৰিয়াটো কি ধৰণে হ'ব, ৰাইজৰ কৰণীয় কি আছে, এই কথাবিলাক লৈ আমি এখনি সভা আজি ইয়াতে অনুষ্ঠিত কৰিছিলোঁ।